নমস্কাৰ এয়া আমাৰ সেকেন্ড নম্বৰ প্ৰজেক্টৰ কাম চলি আছে ৰব এই ফাৰ্মটো কিন্তু আমাৰ নহয় এটো বেলেগৰ হয় আমি বাহ কাটি আছো আমি ইয়াতে বাহ কিনিছিলো আৰু সেই বাহ বিলাকে কাটা হৈ আছে আমাৰ সেকেন্ড নম্বৰ প্ৰজেক্টৰ কাৰণে আগতে এটা প্ৰজেক্ট আছিল যেটো নেকি ফিশাৰীত আছিল আপোনালোক ম্যাক্সিমাম মানুহে জানে আৰু যিয়ে না জানে হেতু প্ৰজেক্টৰ কিছুমান ভিডিও মই ইয়াতে অলৰেডি আছে আৰু এইটো এটা নতুন প্ৰজেক্ট হয় এই প্ৰজেক্টৰ কথা মই সোশ্যাল মিডিয়াত দিয়া নাছিলো কিন্তু আজিৰ পৰা প্ৰজেক্টৰ কাম ষ্টাৰ্ট হৈ গৈছে আজিৰ পৰা নহয় কেইদিনমান আগৰ পৰা প্ৰজেক্টৰ কাম ষ্টাৰ্ট হৈ গৈছে জুৱাকালিৰ পৰা বাহ কটা ষ্টাৰ্ট হৈছে সো আমি ইয়াতে দুই থুপ বাহ কিনিছিলো আমি পাৰ পিস বাহ কিনা নাই বা এবাৰ থুপ হিচাপত কিনিছো সো ইয়াতে দুটা থুপ বাহ যেটো কিনিছো এটো মই কিমান পইচাত কিনিছো এটো লাষ্টত কৈ আছো আৰু হেতুৱে এটা থুপ অলৰেডি কাটিছে আৰু এটা থুপ আজি কাটি আছে আজিৰ দিনত এনেকুৱা হৈ গৈছে বা পোৱাটো বহুত মুশকিল হৈ গৈছে কাৰণ বাহিৰৰ কোম্পানী বিলাকত বা বিলাক গুছি যায় আৰু হেতুৰ কাৰণে জিমান বুৰ বা আছিল ম্যাক্সিমাম বা আজিৰ দিনত হয়তো বিক্ৰী কৰি দিছে আৰু নহলে বুকিং হৈ গৈছে সেই কাৰণে বা পোৱাটো বহুত মুশকিল হৈ গৈছে আজিৰ দিনত আমাৰ সাইডত বাকি বেলেগ সাইডত কি হৈ আছে নাজানো কমেন্ট বক্সত আপোনালোক নিশ্চয়কৈ জনাব যে আপোনালোকৰ সাইডত বাহৰ ডিমান্ডটো কেনেকুৱা আমাৰ ইফালে কোম্পানী যোৱাৰ কাৰণে বাহৰ ৰেটটো বহু গুণে বাঢ়ি গল আৰু এইটো বলাৰ ফাৰ্মত যোৱা দুদিন আগতে চৰাইবিলাক লৈ গল এইটো আমাৰ সেকেন্ড নম্বৰ বাহৰ থুপ যেটো নেকি অলৰেডি কটা হৈ গৈছে আৰু ইয়াতে বাহবিলাক কাটি সেটেলিভেটেলিকে ৰাখা হৈছে কোনো ধৰণৰ সিজিল কৰি ৰাখা হোৱা নাই এই বাহবিলাক একেবাৰে ৰাস্তাত উঠিব কাৰণ ইয়াতে গাড়ী আহাৰ কোনো ধৰণৰ ৰাস্তা নাই আৰু এই থুপটো কটা হৈ গৈছে কিন্তু ইয়াতে কিছুমান বাহ আছে যিবোৰ নেকি গজালি বা এই বাহ কেইটা আমি কাটিবলৈ দিয়া নাই যিবোৰ একেবাৰে কমল এটো কোনো কামত নাহিব সেই কাৰণে বাহ কেইটা এনে ৰাখি দিছো নহলে যদি গোটেইখিনি কাটি লোৱা হয় তেতিয়া হলে এই থুপটো কমপ্লিটলি মৰি যাব ইয়াতে আৰু নতুনকে গজালি নেমেলে সো কেইডাল মান ৰাখি দিলে ইয়াতে নতুনকে গজালি মেলি থাকিব আৰু বাহৰ সাইজ বিলাক চাব পাৰিছে বাহৰ সাইজ বিলাক মোটামুটি দীঘলে আছে সো এইটো যেটো থুপ আছে এই থুপটো আমি কিনিছিলো 7500 7500 रुपीसত কিনিছিলো আৰু ইয়াতে 150 প্লাস বা আছে আৰু এটা যেটো থুপ আছে হেতু থুপটো মোটামুটি 100 প্লাস বা হ'ব আৰু হেতু কিনিছিলো 5500 रुपीसত সো বাহৰ থুপ কিনিলে অকমান প্ৰফিটত থাকা হয় কিন্তু জানিব লাগিব আইডিয়া থাকিব লাগিব যে হেই বাহ থুপটোত কিমান বাহ আছে আদাৰৱাইজ লস হৈ যাব পাৰে সো আমি এইবাৰে প্ৰথম বাহৰ থুপ কিনিছো আৰু দাদা এজনে হেল্প কৰিছিলে ইয়াতে অকমান চাই দিব কাৰণে কৈছিল যে কিমান বা আছে কেনেকুৱা ৰেট হয় সো সেই দাদাজনে হেল্প কৰিছে বাকি আমাৰ এজাম্পশন হিচাপত বাখিনি ঠিকে আছে আমাৰো লস হোৱা নাই আৰু মালিকৰো লস হোৱা নাই আৰু বাখিনি কটাৰ কাৰণে আমি হাজিৰা দিয়া নাই বাখিনি কটাৰ কাৰণে আমি ঠিকা দিছো ঠিকা ভিত্তিক হলে দুই ধৰণে সিস্টেম কৰিব পাৰি এটা হল পাৰ পিস হিচাপত আৰু এটা হল থুপ হিচাপত যদি পাৰ পিস হিচাপত হয় 10 পৰা 15 টকাৰ ভিতৰত বাহ কাটে আৰু যদি থুপ হিচাপত হয় এটো থুপ বা কিমানডাল বাহ আছে এটো এটা আইডিয়া কৰি গলে কন্ট্ৰাক্ট দিয়া হয় আৰু হাজিৰাৰ কামটো গমে পায় দিন হৰু ঠাণ্ডা দিন সো হাজিৰাত অকমান লস হয় সেই কাৰণে আমি ঠিকা দিছো আৰু ঠিকাটো 3500 টকা দিছো কাটা বাহিৰ ওলোৱা লগতে ৰাস্তালৈ লৈ যোৱা সো দুই দিনত ইহতে কাটি গলে হেক কৰিলে তিনিজন মানুহে কৰিছিলে যেটো নেকি 3000 रुपीसত বাটো কটা হৈ গল দুদিনৰ ভিতৰত কাৰণ 500 টকাকে আমাৰ ফালে হাজিৰা আৰু বা কটা হাজিৰাটো অকমান বেছি হয় সো তিনিজন মানুহে একেৰাহে কাম কৰিছে বহুত শৰ্ট টাইমৰ ভিতৰত কামখিনি কৰিছে আৰু অহা কালিৰ ভিতৰত আমাৰ লোডিং হৈ গলে ডাইৰেক্ট সাইটত গুছি যাব এই প্ৰজেক্টৰ সম্পূৰ্ণ ডিটেইলছ মই ভিডিওৰ জৰিয়তে দি থাকিম সো ফলো আৰু সাবস্ক্ৰাইব কৰি ৰাখিব